হাপা এই তই মোর পিছফালে কিয় এনকে ফেন ফেনে ঘুরি ফুরাই হা এই মোর বেটারি রিক্সাত উঠলি এই লেডিজ ফার্স্ট নাই কেকরির বেটারি রিক্সা উঠলি 20 নামিলে 40 উঠবি না এই মোর পিছে পিছে তই ইনকে ঘুরি নুফরিবি দে আৰু তোর ডাং কাটি বাইরে কৈ দিবি আৰু যদি তই মোর ইনকে পিছে পিছে ঘুরি ফুরা এখন কি দেখছা এখন 7 কেজি ওজনের হাত টক মই এক ঘোষা মারিম তোরে আমরা গুটি হেন চকু দুটা খক্কা মারি বাহির করে দিম ধন্যবাদ মনটো বাৰু আগৰ পৰাই আছে যদিও ভিন্ন ভিন্ন প্লেটফৰ্ম অভিনয় যেনেদৰে মই ভাল পাওঁ সৰুৰ পৰাই তেনেকৈ ৰাজনৈতিক ক্ষেত্ৰখনো মই খুবেই ভাল পাওঁ আৰু মইতো নতুন প্ৰজন্মৰ মোৰ ঘৰখনৰ লগতে আৰু যিখিনি আমাৰ অঞ্চল জুৰি আছে এতিয়ালৈকে ৰাজনৈতিক ক্ষেত্ৰৰ লগতে হওক বা ৰাইজৰ কামৰ বাবে হওক সকলোখিনি মানে ৰাইজৰ সেৱা কৰি থকা দেখি আহিছোঁ আৰু তেনেকৈ মানে ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি মই আপ্লুত হৈছোঁ আৰু এয়া মোৰ নতুন পদক্ষেপ ৰাইজৰ হকে ওলাই আহিছোঁ কাম কৰিম বুলি এতিয়াৰ পৰা অভিনেত্ৰী হিচাপে কেকৰি হিচাপে মোক মৰম যিখিনি দিছে সেনেকৈ ৰাজনৈতিক দলতো মোক সেনেকৈ মৰমখিনি দিয়ক খালি কৰ্মসূত্ৰে হয়তো আমাৰ কামখিনি বেলেগ বেলেগ হ'ব পাৰে এতিয়া মই বিশেষ নকওঁ বাৰু এয়া আৰম্ভণিহে যিখিনি ৰাইজৰ হকে কাম কৰিবলগীয়া থাকে সেইখিনি মই নিশ্চয় কৰি যাম ৰাইজৰ বাবে ওলাই আহিছোঁ আৰু এইখিনিতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে বিজেপিৰ সভাপতি দিলীপ শইকীয়াদেৱ আৰু আমাৰ নলবাৰী জিলাৰ সভাপতি ব্ৰজেন বুজৰ বৰুৱাদেৱ আৰু আমাৰ জয়ন্ত বুজৰ বৰুৱাদেৱ আৰু আমাৰ সন্মানীয় আদৰণীয় সকলোৰে মৰমৰ আমাৰ GMTৰ অধ্যক্ষ নাৰায়ণ ডেকাদেৱ তেখেতসকলক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু এখেতৰ নেতৃত্বত আৰু দলীয় নেতৃত্বত মই এনেকুৱা এটা শক্তিশালী দলৰ পৰা টিকট পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ ফালৰ পৰা মই 100% চেষ্টা কৰিম কষ্ট কৰি যাম যেনেকৈ আপোনালোকে অভিনয় দিশত মোক মৰম দিছে আশা কৰোঁ অনাগত দিনবোৰক ৰাজনৈতিক ক্ষেত্ৰখনতো এনেদৰে মৰম আশীৰ্বাদ পাম এটা সংলাপ কৈ দিছোঁ আপোনালোকে কেকৰি হিচাপে অসমবাসী ৰাইজে মোৰ নলবাৰীবাসী ৰাইজে বহুতখিনি মৰম দিছে হাপাৰ লগত এতিয়া সংলাপ আছে এইটো কৈ দিছোঁ এই হাপা এই তই মোর পিছফালে কিয় এনকে ফেন ফেনে ঘুরি ফুরাই হা এই মোর বেটারি রিক্সাত উঠলি এই লেডিজ ফার্স্ট নাই কেকরির বেটারি রিক্সা উঠলি 20 নামিলে 40 উঠবি না এই মোর পিছে পিছে তই ইনকে ঘুরি নুফরিবি দে আৰু তোর ডাং কাটি বাইরে কৈ দিবি আৰু যদি তই মোর ইনকে পিছে পিছে ঘুরি ফুরা এখন কি দেখছা এখন 7 কেজি ওজনের হাত টক মই এক ঘোষা মারিম তোরে আমরা গুটি হেন চকু দুটা খক্কা মারি বাহির করে দিম ধন্যবাদ